ঘৰৰ অনুশাসনে কাল হ'ল বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত মেচনাখুটি তৃতীয় খণ্ড গাঁৱৰ এখন পৰিয়ালত কাৰণ যিখন ঘৰত মাত্ৰ এটাই ল'ৰা সন্তান যাৰ নাম আব্দুৰ ৰহমান ওৰফে গাঁওবাসী বা অঞ্চলবাসীয়ে ভেলকু বুলি মাতে আৰু তেখেত ইতিমধ্যে অধ্যয়নৰত হৈ আছে বৰ্তমান বেলতলী চাৰিআলিৰ জ্ঞানালয় জাতীয় বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰ সন্মুখত মেট্ৰিক পৰীক্ষা বা হাইস্কুল চূড়ান্ত পৰীক্ষাৰ সন্মুখত সমাগত মাত্ৰ কেইটাদিন বাকী আছে তাৰ প্ৰাকখনত এখন ঘৰত নামি আহিছে কাল অমানিশা ইতিমধ্যে ঘৰখনত আজি 3 দিন হ'ল নিৰুদ্দেশ হ'বলৈ আৰু সমগ্ৰ অঞ্চলৰ লগতে ঘৰখনত এক বৰ্তমান এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে কাৰণ যিজন ল'ৰাই এটা দিন মা দেউতা নোহোৱাকৈ কত ৰাতি থকা নাই বা কত যোৱা নাছিলে সেইজন ল'ৰাই আজি 3 দিন ধৰি এইখন ঘৰত নিৰুদ্দেশ হৈ আছে আৰু ঘৰখনত ইতিমধ্যে গাঁওবাসী আহি ভিৰ কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু তাৰোপৰি দেখা গৈছে যে ঘৰখনত এক সমস্যা পৰিছে বৰ্তমান ঘৰখনত নাই এক ৰন্ধা বঢ়া নাই এক খোৱা লোৱা কাৰণ এটাই চিন্তা আব্দুৰ ৰহমান ওৰফে ভেলকু আজি 3 দিন নাই 3 দিন হ'ল নিৰুদ্দেশ হ'বলৈ ঘৰৰ সমগ্ৰ পৰিৱেশ মই দেখাবলৈ অনুৰোধ জনাইছোঁ মোৰ কেমেৰা পাৰ্চন সতীৰ্থই বৰ্তমান দেখুৱাইছে ঘৰৰ এক পৰিৱেশ ইতিমধ্যে ঘৰখনত বা তেখেতৰ পৰিয়ালৰ মানুহে কান্দনত ভাগি পৰিছে আৰু মা দেউতাকে আজি এটাই চিন্তা কৰি আছে যে আজি এই আব্দুৰ ৰহমান মাত্ৰ 16 বছৰীয়া ল'ৰা যিজনে ইতিমধ্যে দশম শ্ৰেণীত অধ্যয়নৰত হৈ আছিল আৰু মাকৰ পৰিৱেশ খুবেই দুখজনক কাৰণ আজি 3 দিন ধৰি বৰ্তমান এক বিশ্বনাথ শয্যাগত অৱস্থাত হৈ আছে বৰ্তমান আৰু মই মাকৰ দুষাৰমান কথা শুনিবলৈ যত্ন কৰিম এগৰাকী মাতৃয়ে বৰ্তমান 3 দিন ধৰি তেখেতৰ এটাই যিহেতু সন্তান এটাই ল'ৰা গতিকে সমগ্ৰ পৰিয়ালৰ লগতে বিশেষকৈ মাকজনীয়ে বৰ্তমান দিনে ৰাতি চকুলো টুকি দিন কটাইছে আৰু বাটৰ পিনে চাই আছে সেই আব্দুৰ ৰহমান তেখেত কেতিয়া ঘূৰি আহিব এইখন ঘৰলৈ হয় আপোনাৰ ল'ৰা আজি 3 দিন হ'ল নিৰুদ্দেশ হ'বলৈ ঘৰখনত এক শোকাকুল পৰিৱেশ মাক হিচাপে কি অনুৰোধ জনাব মই রাইজক অনুরোধ জানালাম মোর ছটা যেটি থাকতেন বাড়ি আনে এটা অনুরোধ জানালাম হয় ইতিমধ্যে আপোনাৰ ঘৰৰ লগত কিবা যোগাযোগ কৰিছেনে নাই কোনো করা নাই যোগাযোগ করছি খবরে পাই নাই কোথায় আছে হয় এয়া আছিলে আব্দুৰ ৰহমান ওৰফে ভেলকুৰ মাতৃ ইতিমধ্যে তেখেত কান্দন ভাঙি পৰিছে একো ক'ব পৰা নাই যিহেতু এটাই সন্তান তেখেত বৰ্তমান এই ঘৰখনত আজি 3 দিন হ'ল নোহোৱা হ'বলৈ বা নিৰুদ্দেশ হ'বলৈ মই সম্ভৱপৰ হয় যদি মই অঞ্চলবাসী বা তেখেতৰ দেউতাকৰ কিছু ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম কাৰণ তেখেতৰ মাকে ইতিমধ্যে কান্দনত ভাগি পৰিছে মই ইতিমধ্যে লগ পাইছোঁ আব্দুৰ ৰহমান ওৰফে ভেলকুৰ দেউতাক হয় আপুনি কি জনাব কওকচোন এতিয়া মানে মই আব্দুৰ ৰহমানৰ দেউতাক মই আপোনাক অনুৰোধ জনাইছোঁ য'তে লগ পাই মই আপোনাক ফোন নম্বৰটো দি আছোঁ আপুনি মোক ফোন কৰিলে হ'ল এইখিনি মোৰো অনুৰোধ থাকিল হয় আপোনাৰ নম্বৰটো এবাৰ জনাব 9678817700 আকৌ এবাৰ কওকচোন 9678817700 হয় যেহেতু পুত্ৰ নিৰুদ্দেশ হ'বলৈ আজি 3 দিন হ'ল মাক দেউতাকে তেখেতে একো ক'ব পৰা অৱস্থাত নাই বৰ্তমান ঘৰখনৰ পৰিৱেশ অতিকৈ এক শোকাকুল পৰিৱেশ যেহেতু এটাই সন্তান তেওঁলোকৰ ঘৰখনত আৰু সেইজন সন্তানে বৰ্তমান আজি 3 দিন হ'ল নিৰুদ্দেশ হ'বলৈ হয়তো অনুশাসন কৰাই তেওঁৰ এটা কাল হ'ল এইখন ঘৰৰ আৰু নিশ্চয় আপুনি গাঁওবাসী আপুনি গোটেইখিনি ঘটনা নিশ্চয় অৱগত ইতিমধ্যে অঞ্চলত এটা শকৰ চাপ পৰিছে বা ঘৰখনত এটা বিশেষকৈ এই ঘৰখনত খুব এটা দুখ লগা পৰিৱেশ আব্দুৰ ৰহমান ওৰফে ভেলকু আজি নিৰুদ্দেশ হ'বলৈ 3 দিন হ'ল কি জনাব হয় তাৰমানে আচলতে এই আব্দুৰ ৰহমান ওৰফে ভেলকু এটা শান্তশিষ্ট ল'ৰা তেওঁ ক'তো নাযায় আৰু সকলো সময়তে আমি দেখোঁ গাঁৱৰ ল'ৰাবিলাকৰ লগত খেল ধেমালি কৰি থাকে ঘৰখনতো এটা ভাল পৰিৱেশ এটাই ল'ৰা কিন্তু মোৰ যিটো দেখিলোঁ আমি যে তেওঁ 3 দিন ধৰি আজি বোধহয় 8 তাৰিখৰ পৰা তেওঁ নিৰুদ্দেশ ঘৰৰ পৰা ৰাতিপুৱা টিউশ্যনৰ কথা কৈ তেওঁ গুচি যায় আৰু তাৰপিছত নাহে নাই বিচাৰ খোচাৰ কৰি নাপায় নোপোৱাৰ পিছত ইহঁতে আমিও গম পালোঁ আমাকো মাতিলে আমিও দেখিলোঁ যে হয় ল'ৰাটোতো সঁচাই নাই তো এতিয়া সামাজিক মাধ্যম যোগে মই যিটো শুনিলোঁ তেওঁৰ দেউতাকৰ পৰা যে সামাজিক মাধ্যম যোগে ইনষ্টাগ্ৰামত তেওঁ জনাইছে যে মই আছোঁ ক'ত আছে সেইটো নাজানে কিন্তু ল'ৰাটোৰ লগত 3-4 জনৰ এটা মাত শুনা পাইছে তো সেইকাৰণে
মই ভাবোঁ যে ভেলকু ওৰফে আমাৰ আব্দুৰ ৰহমান তুমি ক'ত আছা, যদি ভিডিঅ'টো চাই আছা তুমি অনতিপলমে আহা, কাৰণ তোমাৰ ঘৰত তোমাৰ দেউতাই কান্দি কান্দি হাল নাই, তোমাৰ মায়ে কান্দি কান্দি পাগলী হৈছে, কাৰণ তুমি নিজে জানা যে তুমি ক'তো যোৱা নাই। আৰু সেই কোনোবা যদি সদাশয় ব্যক্তিয়ে যদি ইয়াৰ খবৰটোও পায় আৰু ফোন নম্বৰটো নিশ্চয় দিছে তেওঁ দেউতাকে, গতিকে এই ফোন নম্বৰ যোগাযোগ কৰিব, দয়া কৰি এই ঘৰখনত এটা সুখ যিটো নোহোৱা হৈছে এইটো যাতে আকৌ ঘূৰি আহে। আৰু বিশেষকৈ মই প্ৰশাসনক অনুৰোধ জনাম, যিহেতু ইহঁতে অলৰেডি ইনফৰ্ম কৰিছে আমাৰ লক্ষীগঞ্জ আৰক্ষী চকীত, মই তেখেতৰ ভাৰপ্ৰাপ্ত বিষয়াক মই কাতৰভাৱে নিবেদন জনাইছোঁ। ঘৰখনত যি পৰিৱেশ মই দেখিলোঁ, খুব শোচনীয় এটা পৰিৱেশ, খোৱা বোৱাৰ পৰিৱেশো নাই। ঘৰখনত সকলোৱে খুৰাৰ পৰা আৰম্ভ কৰি ককা দেউতাৰ পৰা আৰম্ভ কৰি সকলোৱে কান্দি কান্দি, তেওঁৰ আইতাকো কান্দি কান্দি মানে চব শেষ হৈ গৈছে। গতিকে অনুগ্ৰহ কৰি বা দয়া কৰি আমাৰ প্ৰশাসনে, যদি মই জানো যে প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে আৰু প্ৰশাসনৰ হাত বহুত দীঘল, তেওঁলোকে ইচ্ছা কৰিলে খুব সোনকালে তেওঁক আনি দিব পাৰিব। কাৰণ চিন্তাটো এই কাৰণেই হৈছে, আজিকালিৰ পৰিৱেশ ভাল নহয়। কাৰণ কিবা কাৰণত যদি ল'ৰাটো যদি কোনোবা এটা দুষ্ট চক্ৰৰ হাতত পৰি যায়, যিহেতু আগতে তেওঁ ইফাল সিফাল যোৱা নাই, গতিকে সেইটোৱে চিন্তা হৈছে ডাঙৰ কথা। গাঁওবাসী হিচাপে মোৰ এটাই অনুৰোধ প্ৰশাসনৰ ওচৰত যে আপোনালোকে অনুগ্ৰহ কৰি দয়া কৰি আমাৰ এই আব্দুৰ ৰহমান ওৰফে ভেলকুক এটা অনুসন্ধান লৈ সোনকালে আনি দিয়াৰ ব্যৱস্থা কৰে যেন। ধন্যবাদ। এয়া আছিলে বিলাচীপাৰা সমজিলাৰ অন্তৰ্গত মেচনাখুটি গাঁৱৰ এই আব্দুৰ ৰহমান ওৰফে ভেলকুৰ নিৰ্দোষ হোৱা ঘৰৰ লগতে থকা স্থানীয় বাসিন্দা আৰু সকলো ৰাইজে একেমুখে এটাই কথা যে প্ৰশাসনে অতি সোনকালে এই পৰিয়ালটোৰ পিনে চাই পেলাই আজি নিৰুদ্দেশ হোৱা বা 3 দিন উকলি যোৱা এই ভেলকুৰ কিবা সম্বেদ বা কিবা সন্ধান উলিয়াবলৈ কাতৰ অনুৰোধ জনাইছে। আৰু অতি সোনকালে, যিহেতু সন্মুখত মেট্ৰিক পৰীক্ষা আৰু ল'ৰাজন যিহেতু মেট্ৰিক পৰীক্ষা দিব, এখন ব্যক্তিগত শিক্ষানুষ্ঠানত বৰ্তমান অধ্যয়নত কৰি আছে, গতিকে তেখেতৰ জীৱনৰ পিনে চাই পেলাই অঞ্চলবাসীয়ে এটাই কাতৰ অনুৰোধ জনাইছে অসম চৰকাৰ তথা প্ৰশাসনক, অতি সোনকালে ঘৰলৈ উভতি লৈ আহক এই আব্দুৰ ৰহমান ওৰফে ভেলকুক আৰু ঘৰখনত এটা সুস্থিৰ পৰিৱেশ আনি দিয়াৰ কাৰণে প্ৰশাসনক অতিকৈ এটা কাতৰ অনুৰোধ জনাইছে অঞ্চলবাসীয়ে। কেমেৰা পাৰ্চন বৰসতীৰ সৈতে মই বিলাচীপাৰাৰ পৰা শ্বৰীফ আহমেদ, DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।